আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মুন্তাখাব হাদিছৰ ইকৰামে মুছলিমৰ অন্য এটি হাদিছলৈ আপোনালোকক স্বাগতম জনালোঁ। আল্লাহ তাআলাৰ ইৰশাদ, হে ইমানদাৰসকল, পুৰুষসকলক উপহাস কৰা উচিত নহয়। হ'ব পাৰে যিসকলক উপহাস কৰা হৈছে সিহঁত সেই উপহাসকাৰীসকলতকৈ আল্লাহ তাআলাৰ ওচৰত উত্তম হ'ব, আৰু নাৰীসকলক উপহাস কৰা উচিত নহয়। হ'ব পাৰে যিসকলক উপহাস কৰা হৈছে সিহঁত সেই উপহাসকাৰী নাৰীসকলতকৈ আল্লাহ তাআলাৰ ওচৰত উত্তম হ'ব। আৰু এজনে আনজনক টানা টোকা কথাৰে কষ্ট নিদিবা, আৰু এজনে আনজনক বেয়া নামেৰে নেমাতিবা, কিয়নো এইবোৰ গুনাহৰ কাম। আৰু ঈমান অনাৰ পিছত মুছলমানসকলৰ ওপৰত গুনাহৰ নাম লগোৱাটো বেয়া কথা। আৰু যিসকল এই কাৰ্যবোৰৰ পৰা বিৰত নহয়, তেওঁলোকক জালিম আৰু হুকুকুল ইবাদ অৰ্থাৎ বান্দাহৰ হক বিনষ্টকাৰী, এতেকে জালিমসকলেও যি শাস্তি পাব তেওঁলোককো সেই শাস্তি দিব হ'ব পাৰে। হে ইমানদাৰসকল, তোমালোক অধিকাংশ ধাৰণাৰ পৰা বিৰত থাকিবা, কিয়নো কোনো ধাৰণা গুনাহে আৰু কিছুমান জায়েজো হয়, যেনে আল্লাহ তাআলাৰ সৈতে ভাল ধাৰণা ৰখা। গতিকে চালি জাৰি চাই ল'বা, প্ৰত্যেক বিষয়তে বেয়া ধাৰণা নকৰিবা, আৰু কাৰো দোষ বিচাৰি নুফুৰিবা, আৰু এজনে আনজনৰ গিবত নকৰিবা। তোমালোকৰ কোনোবাই নিজৰ মিত্ৰ ভায়েকৰ মঙহ খোৱাটো পচন্দ কৰা নে? এইটোতো তোমালোকে বেয়া বুলি ভাবা। আল্লাহ তাআলাক ভয় কৰি থাকা আৰু তওবা কৰি লোৱা। নিশ্চয় আল্লাহ তাআলাই অত্যন্ত ক্ষমাশীল আৰু মেহেৰবান। হে মানুহ, মই তোমালোকক আটাইতকৈ এজন পুৰুষ আৰু এজনী নাৰী অৰ্থাৎ আদম আৰু হাৱা ইছলামৰ পৰা সৃষ্টি কৰিছোঁ। এইফালৰ পৰাতো আটাইয়ে সমান, আৰু যি বিষয়ত পাৰ্থক্য ৰাখিছোঁ সেয়া হ'ল মই তোমালোকৰ মাজত জাতি আৰু গোত্ৰ বনাইছোঁ। এয়া কেৱল এই কাৰণে যে তোমালোকে যাতে এজনে আনজনক চিনিব পাৰা। ইয়াৰ মাজত বিভিন্ন হিকামত আছে। এই বিভিন্ন গোত্ৰ এই কাৰণে নহয় যে এজনে আনজনৰ ওপৰত গৌৰৱ কৰিবা, কিয়নো আল্লাহ তাআলাৰ ওচৰতো তোমালোকে আটাইৰে মাজত বেছি ইজ্জতৱালা সেইজন, যিজন তোমালোকৰ মাজত আটাইতকৈ বেছি পৰহেজগাৰ। আল্লাহ তাআলা সৰ্বজ্ঞান আৰু সকলোৰে অৱস্থা সম্পৰ্কে খবৰ ৰাখে। সুবহানাল্লাহ।